শংকৰদে পাহিছে সমৰতলৈ বৈকুণ্ঠৰে ভাগৱত বিলাই দিবলৈ চকুৰি ভকতে ভকতি কৰিছে শংকৰ গুৰুৰ চৰণ চুবলৈ কিয় ৰাম শংকৰ গুৰুৰ চৰণ চুবলৈ। নমস্কাৰ। আপোনালোকে চাই আছে ফেচবুক পেজ প্ৰণৱ শইকীয়া ডান্স লাভাৰ। আজি মোৰ লগত আছে দৰং জিলাৰ বৰেৰীৰ জনপ্ৰিয় নাগা নামৰ পাঠিকা শ্ৰী ৰাজশ্ৰী চহৰীয়া। ৰাজশ্ৰী চহৰীয়া, প্ৰথমে তোমাক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। হয় হয়, বহুত বহুত ধন্যবাদ। আৰু লগতে আছে এগৰাকী ভাইৰেল পালি, তেওঁৰ নাম হৈছে মৰমী কলিতা। নমস্কাৰ। তোমাকো মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰাজশ্ৰী, এতিয়া কোৱা, তুমি কেতিয়াৰ পৰা নাম ষ্টাৰ্ট কৰিছিলা? হয়, মই 2022 চনৰ ছেপ্টেম্বৰৰ পৰা ওলাইছিলোঁ আৰু বিশ্বকৰ্মা পূজাৰ পৰা। ছেপ্টেম্বৰ 17 তাৰিখ আছিলে। বহুতে নৃত্য গীত কৰি বা খেলা ধূলা কৰি মানে ভাল পায়, তুমি কিয় নাগাৰ নামটো কিয় বাছি ল'লা? হয়, মোৰ নাগাৰ নাম জগতখন ভাল লাগে আৰু মানে নাগাৰ নাম জগতত থাকি কিবা এটা বহুত ভাল লাগে। আমাৰ ঘৰৰ পৰিয়ালো আছিলে জড়িত, তেনেকৈ আৰু জড়িত। তুমি এই বছৰত কোনটো নাম লৈছা? হয়, মই নাৰায়ণৰ মায়াদৰ্শন নামটো গাই আছোঁ বৰ্তমান। তাৰে সুন্দৰ দিহা এটা তোমাৰ পৰা শুনিব বিচাৰিছোঁ। ঠিক আছে। আই দেহি কইনাজনী ইমান ধুনীয়া দেখি পূৰ্ণিমাৰি ভৰা জোন কইনাৰে মুখনি পূৰ্ণিমাৰি ভৰা জোন কইনাৰে মুখনি। তোমাৰ এটা প্ৰশ্ন কৰিছোঁ, তুমি যে ইমান ৰাতি যে টোপনি ক্ষতি কৰি বেলেগ ঠাইলৈ যোৱা, কিহৰ কাৰণে যোৱা? এইটো তোমাৰ ব্যৱসায় নে কি মেছেজ দিব বিচাৰিছে মানে? হয় হয়, নাই তেনেকুৱা কোনো কাৰণ নাই, ব্যৱসায়ৰ কথাটো আহি নপৰে বাৰু। আমি গোটেইখিনিয়ে মনৰ এটা উৎসাহ আৰু যিটো আমাৰ কলা কৃষ্টি সেইটো ধৰি ৰাখিবৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। সেইকাৰণে আমি নাগাৰ নামৰ লগত বিশেষভাৱে জড়িত হৈছোঁ। সঁচাকৈ ভাল লাগিল তোমাৰ কথাখিনি। হয় হয়। তোমাৰ এটা প্ৰশ্ন কৰোঁ, তুমি যে ইমান কম সময়ত যে এটা জনপ্ৰিয়তা বা ভাইৰেল হৈ গৈছে, কিহৰ কাৰণে, কাৰ কাৰণে? ইয়াৰ পিছত কোন আছে তোমাৰ? হয়, ইয়াৰ পিছত বুলি ক'লে পোনপ্ৰথমে মই মৰমী শইকীয়া বাইদেউৰ নামটো ল'ব লাগিব। তেওঁৰ কাৰণে আমি আজি এই স্থান পাইছোঁ। তেওঁৰ কাৰণে মানে আমি যিকেইখন নাম গাইছোঁ, যিমান সন্মান পাইছোঁ, যি পাইছোঁ সকলো তেওঁৰ কাৰণে পাইছোঁ। আমি তেওঁ আৰু তেওঁৰ স্বামী অনিল শইকীয়া, তেওঁলোক দুয়োজনে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকৰ কাৰণে আমি বৰ্তমান এই স্থান পাইছোঁ আৰু। ঠিক আছে, সঁচাকৈ ভাল লাগিল তোমাৰ কথাখিনি। আছে এগৰাকী বৰ্তমান ভাইৰেল বুলি ক'ব লাগিব, ভাইৰেল পালি শ্ৰী মৰমী কলিতা। মৰমী কলিতা, নমস্কাৰ, মোৰ নাম শ্ৰী মৰমী কলিতা, ঘৰ বৰেৰী, তাৰ ঘৰ নেমুনৈ, জিলা দৰং, অসম। আৰু মই এবাৰ ক্লাছ 9ত, এইখিনিয়ে মোৰ পৰিচয়। মৰমী কলিতা, তোমাৰ ভিডিঅ'বিলাকত প্ৰায় কমেণ্ট আহি থাকে, তুমি যে জঁপিয়াই নাম ধৰা, এইটো নামত বহাৰ পিছত সেনেকুৱা এটা মানে আহি যায় আৰু অভ্যাস মানে এইটো। হয়। কিন্তু বহুতে কমেণ্ট কৰি আছে কিয় জঁপিয়াব লাগে। হয়। তুমি কি ক'বা মানে তেওঁলোকক? এইটো মানে নামত বহাৰ কাৰণে সেইটো আহি যায়, মানে কিছুমানে বেয়াকৈ কমেণ্ট কৰিছে, কিছুমানে ভালকৈ কমেণ্ট কৰিছে। নামত বহাৰ লগে লগে মোৰ মানে তেনেকুৱাকৈ নাম ধৰা যায়, যাতে কোনো ৰাইজে যাতে মোক মানে বেয়াকৈ কমেণ্ট নকৰে আৰু বেয়া নাপায়, তেনেকৈ নাম ধৰাৰ কাৰণে। এইটো মোৰ এটা অভ্যাস বুলি ভাবোঁ। গতিকে আপোনালোকে নিশ্চয় জানিব পাৰিলে তেওঁৰ মুখেৰে মৰমী কলিতাই কি ক'লে, আৰু যিসকলে মানে নিগেটিভ কমেণ্ট কৰিছে তেওঁলোকে চাই ল'ব। নমস্কাৰ, মই ৰাজশ্ৰী চহৰীয়া, মিলিজুলি নাগাৰ নামৰ পাঠক। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ যিটো প্ৰণৱ শইকীয়া ডেন্স লাভাৰ ফেচবুক পেজটিয়ে 21,000 ফলোৱাৰ্ছ কমপ্লিট কৰিলে আৰু তেওঁক আমি বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তেওঁ আগবাঢ়ি যাওক এই পেজটিৰ জৰিয়তে। আৰু সকলোৱে নাগাৰ নামৰ ভিডিঅ'বোৰ চাবৰ কাৰণে প্ৰণৱ শইকীয়া ডেন্স লাভাৰ পেজটি ফ'ল' কৰি দিব। ধন্যবাদ।